নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই কক্ষাৰ এই ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আশা কৰো তোমালোক ভালে আছা আৰু মই তোমালোকৰ গায়ত্ৰী মেম আৰু আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় গণিতৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ ভাগ 2 আমি লাষ্ট ক্লাছত কি শিকিছিলো পাৰ্ট 1 টু ভাগ 1 শিকিছিলো হয়নে দুটা চলকৰ আমি সাধাৰণ ৰূপ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ আমি সাধাৰণ ৰূপটো শিকিছিলো তাহাতক আমি কি কৰিছিলো কেনেকে গ্ৰাফত প্লট কৰো হেতু চাইছিলো এটো ক্লাছত আমি কি কৰিম কিছুমান তোমাক প্ৰবলেম দিয়া থাকিব হেবিলাকক আমি বীজগণিতীয় ৰূপত আমি কেনেকে লিখিম বিজীয় ৰূপত আমি কেনেকে লিখিম মানে এলজেব্ৰিক ফৰ্মত আৰু লৈখিকভাৱে তা কেনেকে দেখুৱাম আমি হে বিষয়ে অলপ পঢ়িম আহা আমি আৰম্ভ কৰো আজিৰ ক্লাছটো প্ৰথম প্ৰশ্নটো চাবা উদাহৰণ 1 গীতা তাই গাঁৱৰ এখন মেলালৈ গৈছিল তাই তা বৃহৎ চক্ৰত উঠিছিল যেটো জায়ান্ট হুইলটো পাইছে হেতু উঠিছিলে আৰু হুপলা খেলিছিলে হুপলা হল এনেকা ৰিংডাল দলিয়াই দিয়া আছে খেলটো হেতু তাই যিমান বাৰ বৃহৎ চক্ৰটো উঠিছিল তাৰ আধা সংখ্যক বাৰ হুপলা খেলিছিল বৃহৎ চক্ৰটো যিমান উঠিছিল ধৰি যদি 10 বাৰ উঠিছিল হুপলা কেবাৰ খেলিছিল 5 বাৰ খেলিছিল হৈছে প্ৰতিবাৰ চক্ৰ বগাওতে 3 টকা খৰচ পৰে আৰু হুপলা খেলুতে কিমান টকা দিব লাগে তাই 4 টকা দিব লাগে তাইৰ যদি খৰচ 20 টকা হয় তাৰ মানে তাই চক্ৰ বগালে আৰু হুপলাও খেলিলে দুইটা খেলি তাইৰ মুঠতে খৰচ কিমান হল 20 টকা এটো কি দিছে তেন্তে তাই কেইবাৰ চক্ৰ বগাইছিল আৰু কেইবাৰ হুপলা খেলিছিল এই পৰিস্থিতিটোক বীজগাণিতিক আৰু লেখীয়ভাৱে অৰ্থাৎ জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা আমাক ইয়াত কি উলিয়াব লাগিব কেইবাৰ চক্ৰ বগাইছিল আৰু কেইবাৰ হুপলা খেলিছিল গতিকে হেতুটা আমাৰ মই উলিয়াবলগীয়া বস্তু গতিকে হেকিটা মই কি ধৰি লম যিকোনো দুটা চলক এটা যদি x ধৰো আনটো কি ধৰি লম y বুলি ধৰি লম আহাচোন কৰো সমাধান ধৰো বৃহৎ চক্ৰ বগাইছিল x বাৰ আৰু হুপলা খেলিছিল y বাৰ হৈছে না প্ৰশ্ন মতে কি দি আছে যিমান বাৰ বৃহৎ চক্ৰটো উঠিছিল তাৰ আধা সংখ্যক বাৰ হুপলা খেলিছিল হা যিমান সংখ্যক বাৰ এতিয়া মই এটো কিমান ধৰিছিলো বৃহৎ চক্ৰ উঠাটো x আৰু হুপলা খেলাটো y তাৰ মানে কি হ'ব হুপলা কিমান বাৰ খেলিছিল বৃহৎ চক্ৰত উঠাৰ আধা তাৰ মানে হুপলা খেলিছিল y বাৰ y টো কিমান বাৰ হৈছিল এইটো চক্ৰটোৰ কিমান আধা তাৰ মানে y = কি হ'ব x/2 x টো হল চক্ৰ বগোৱাটোৰ তাৰ আধা হেতু আমি এটা লিখিম ভালদৰে প্ৰশ্ন মতে y = হুপলা খেলা হয়নে ইহৰ আধা বৃহৎ চক্ৰটোৰ আধা আৰু খৰচটো লিখিম কিমান বাৰ কিমান খৰচ হৈছিল চোৱা বৃহৎ চক্ৰটো কিমান বাৰ খেলিছিল বগাওতে কিমান বাৰ গৈছিল 3 টকা খৰচ পৰে হয়নে এবাৰত 3 টকা আমি কি ধৰিছো তাই কেইবাৰ উঠিছিল x বাৰ তাৰ মানে x বাৰ তাই খৰচ কিমান এবাৰত যদি 3 টকা হয় x বাৰত কিমান হ'ব 3 * x হেতুক আমি কি বুলি লিখিম 3x আহা আৰু 2x 3x বাৰ হয়নে প্লাস হুপলা কেবাৰ খেলিছিল চোৱা হুপলা কেবাৰ খেলিছিল y বাৰ হয়নে নহয় এবাৰত কিমান টকাকে খৰচ হয় 4 টকাকে গতিকে y বাৰত কিমান টকা খৰচ হ'ব 4 * y 4 * y মুঠতে তাৰ কিমান টকা খৰচ হ'ল 20 টকা একিটা হল আমাৰ কিভাবে প্ৰকাশ কৰিলো বীজগাণিতিকভাৱে প্ৰকাশ কৰিলো এটো এটা সমীকৰণ আৰু এটো এটা কি সমীকৰণ ইহতক আমি কি কৰিব লাগিব লৈখিকভাৱেও প্ৰদৰ্শন কৰিব লাগিব তাৰ কাৰণে আমাক কি লাগিব x আৰু y ৰ ভ্যালু ল'ব লাগিব লাষ্ট ক্লাছত আমি যেনেকৈ কৰিছিলো
এতিয়া প্ৰথমটোক মই 1 নম্বৰ সমীকৰণ দিলো, এটোক 2 নম্বৰ সমীকৰণ দিলো। একৰ বাবে মই এখন টেবুল বনাই লওঁ xy আগৰ ক্লাছৰ নিচিনাকে। এটো x আৰু এটো y, মই দুটা ভ্যালু লম ইয়াৰ। এটা x টো যেতিয়া মই 0 লম, y কিমান হ'ব? x যেতিয়া 0 হ'ব y কিমান হ'ব? 0, হা? x টো যেতিয়া 2 হ'ব y কিমান আহিব? 1, হৈছে? নেক্সট 2 বাবে কৰো। এতিয়া 2 বাবে চাবা, এতিয়া 2 বাবে কৰিম। 2 implies 2 টো আমাৰ কি আছিলে? 3x plus 4y is equal to 20. 3x plus 4y equal to 20. আমি কি কৰি লম? y টো in terms of x উলিয়াই লম। তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব। 4y is equal to কিমান আহিব? 20 minus 3x. তাৰ মানে y is equal to তোমাৰ কিমান আহিব? 20 minus 3x divided by কিমান? 4. এতিয়া আমি ইয়াৰ ভ্যালুবিলাক বহুৱাম x, y. x টো প্ৰথম 0, ইয়াত 0 হৈ গ'ল এটো টাৰ্ম, 20/4 তাৰ মানে 5। নেক্সট যদি মই x টো তোমাৰ বহুৱালো, ইয়াত যদি মই 4 দিও 12 আহিব, 20 minus 12 8, এটো 4 দিও, 20 minus 12 8, 8/4 কিমান আহিব? 2। তাৰ মানে মই দুইটা সমীকৰণৰ কাৰণে কি পালো? দুটা দুটা সমান কি কৰি লৈছো? সমাধান লৈ লৈছো। এতিয়া হেকিটা আমি কিহত প্লট কৰিম? গ্ৰাফত প্লট কৰিম। আহা গ্ৰাফটো উলিয়াই লওঁ। এটো আমাৰ গ্ৰাফ আৰু মই পইণ্ট কিটা কি আছিলে লিখি লওঁ এবাৰ। প্ৰথমটোৰ কাৰণে 1 নম্বৰটোৰ কাৰণে কি আছিল? 0 0 আৰু 2 1 ন? একৰ কাৰণে 0 0 আৰু 2 1 আৰু 2 কাৰণে 0 5 আৰু 4 2। হৈছে? এতিয়া আমি প্লট কৰোঁ। প্ৰথমটো আছে আমাৰ 0 0, 1 নম্বৰ ইকুৱেশ্যনটোৰ কাৰণে, হে? এটো 0 0 এটো। তাৰ পিছৰটো আছে তোমাৰ কিমান? 2 1। এটো 2, এটো 1। হ'বনে? এতিয়া আমি ডাল ড্ৰ কৰোঁ। হৈছে? এডাল হল আমাৰ এটা। নেক্সট এটোৰ কাৰণে ইকুৱেশ্যন নম্বৰ 2, তাৰ মানে আমাৰ যিটো দ্বিতীয় ৰৈখিক সমীকৰণ আছিলে তাৰ কাৰণে আমি বিন্দুকেইটা প্লট কৰিম। প্ৰথমটো তোমাৰ 0 5, x ৰ কিমান? 0, গতিকে x টো 0 ইয়াত আৰু 5 হল y, 1 2 3 4 5। এটো কিমান পাব? কিমান এটো? 0 5। 0, 5 হৈছে? তাৰ পিছৰটো 4 2, x টো কিমান? 4, y 2, x টো 4 ইয়ালৈকে আহিল আৰু y 2 কলৈকে আহিব? 1 2। বুজিছানে? এইখিনি এটো x টো হল 4, y 2, 4 2। এতিয়া এডাল জয়েন কৰা, এইকেইটা বিন্দু আমি জয়েন কৰিম।
বুজিছে না তো 05 আৰু এটো আমাৰ এটো বিন্দু হল 042 এই দুইটালে কত কাটিছে এখিনিত কাটিছে তাৰ মানে সিহঁতৰ এটা কি থাকিব সাধাৰণ ছেদবিন্দু এটা থাকিব হল আমি এডাল গ্ৰাফ প্লট কৰিলো প্ৰথম ডালে এডালে কোনডালক ৰেখা বুজাইছে আমাৰ ৰেখাডাল কি আছিল y = x/2 এডাল ৰেখা y = x/2 হৈছে আৰু এডাল ৰেখা কিন্ডাল এডালৰ নাম এডাল কুণ্ডালৰ কাৰণে 3x + 4y = 20 3x + 4y = 20 হৈছে না আমি কি কৰিলো এটা প্ৰবলেমত আখৰৰ প্ৰবলেম এটা আমি বীজগণিতিক ৰূপত প্ৰকাশ কৰিলো আৰু লিখিতভাৱেও প্ৰকাশ কৰিলো Now move to our next question. So, question উদাহৰণ 2 গীতা এখন লেখন মনোহাৰী দোকানলৈ গল তাৰ মানে ষ্টেচনাৰী দোকানলৈ গল তাত কি কিনিলে দুডাল পেন্সিল আৰু তিনিডাল ৰবৰ 9 টকা কিনিলে তাইৰ বান্ধৱী সোণালীয়ে গীতাৰ লগত গৈ নতুন তৰহৰ পেন্সিল আৰু ৰবৰ দেখিলে আৰু তাইও একে ধৰণৰ 4ডাল পেন্সিল আৰু 6ডাল ৰবৰ 18 টকাত কিনিলে এই পৰিস্থিতিটো বীজগণিতিক আৰু লৈখিকভাৱে প্ৰদৰ্শন কৰা কিমান কিমান কিনিলে প্ৰথমতে গীতাই দুডাল পেন্সিল আৰু তিনিডাল ৰবৰ অৰ্থাৎ আমি কি ধৰি লম পেন্সিলৰ আৰু ৰবৰৰ দাম টোটাল দামটো দিয়া আছে গীতাৰ ক্ষেত্ৰত 9 টকা খৰচ কৰিলে আৰু সোণালীৰ ক্ষেত্ৰত পেন্সিল আৰু তাই ৰবৰত কিমান টকা খৰচ কৰিলে 18 টকা খৰচ কৰিলে গতিকে আমি কি ধৰিম ৰবৰৰ দাম আৰু পেন্সিলৰ দাম ধৰি লম x আৰু y বুলি হৈছে আৰম্ভ কৰো ধৰো ডাল পেন্সিলৰ দাম x টকা হৈছে প্ৰশ্নমতে বা প্ৰথম শৰ্তমতে আমাক শৰ্ত ইয়াত আমাৰ দুটা কন্ডিশন আছে প্ৰশ্নমতেও লিখিব পাৰা বা প্ৰথম শৰ্তমতেও লিখিব পাৰা গীতাৰ ক্ষেত্ৰত কি হ'ব গীতাই কিমান কিনিলে পেন্সিল দুডাল আৰু ৰবৰ তিনিডাল কেই টকা 9 টকাত এডাল পেন্সিলৰ দাম মই কি ধৰিছো x টকা হয় না নহয় এডাল পেন্সিলৰ দাম মই কি ধৰিছো x টকা তেনেকুৱাতে কেডাল পেন্সিল কিনিলে দুডাল কিমান হ'ব দাম 2 * x তাৰ মানে 2x ৰবৰৰ দাম ধৰিছো মই এডালৰ দাম y টকা কেডাল ৰবৰ কিনিলে তাই তিনিডাল কেডাল দাম কি নাম কি দাম কিমান হ'ব 3y তাৰ মানে তাই কিমান খৰচ কৰিলে 2x + 3y = তাই কেই টকা খৰচ হ'ল 9 টকা খৰচ হ'ল প্ৰথম শৰ্তমতে দুডাল পেন্সিল আৰু তিনিডাল ৰবৰ কিমান টকা খৰচ কৰিলে তাই 9 টকা তাৰ পিছত দ্বিতীয় শৰ্তমতে সোণালীয়ে কিমান খৰচ কৰিলে 4ডাল পেন্সিল আৰু 6ডাল ৰবৰ এডাল পেন্সিলত x টকা হলে 4ডালত 4x এডালত y টকা হলে ৰবৰ 6ডালত কেই টকা হ'ব 6y হয় না নহয় হেখিনি আমি লিখিম টোটাল কিমান হল তাই 18 টকা কিমান কিনিলে পেন্সিল 4ডাল আৰু ৰবৰ 6ডাল পেন্সিল 4ডালৰ দাম 4x 6ডাল ৰবৰ 6y মুঠতে কেই টকা খৰচ কৰিলে তাই 18 টকা হৈছে নে 4x আৰু 6y = 18 হৈছে এই দুটা ইকুৱেশন হল আমি প্ৰবলেমটোক আমি বীজগণিতিকভাৱে দেখুৱালো হেতু এতিয়া এটুক আমি কেনেকৈ দেখুৱাম আকৌ
লৈখিকভাৱেও দেখুৱাব লাগিব অৰ্থাৎ আমি গ্ৰাফত কি কৰিম প্লট কৰিম প্ৰথমতে এটুক মই 1 নম্বৰ দিলো এটো 2 নম্বৰ এতিয়া চোৱা মই 1 নম্বৰটো y in terms of কি লিখিম x লিখি লম 2x plus 3y is equal to 9 3y is equal to 9 minus 2x 9 minus 2x by 3 এটা ভ্যালু কিটা লও আমি দুটা ভ্যালু লও গ্ৰাফৰ প্লট কৰিবৰ কাৰণে এটো x এটো x দিলে মই 0 ধৰিম x to যেটা 0 হ'ব এই টার্মটো 0 হৈ যাব 9/3 তাৰ মানে y কিমান পাম মই 3 নেক্সট ইয়াত যেতিয়া মই তোমাৰ x1 পুট কৰিম 1 যেটা বহুৱাম এটো কিমান হ'ব এটো 2 9 - 2 তাৰ মানে 7 আমি ফ্ৰেকশন পাম ফ্ৰেকশন আমাৰ বহুৱাবলৈ অসুবিধা হয় আমি এটা গোটা সংখ্যা লম কি বহুৱাব পাৰো 3 দিলে তো 3 দিও x যেতিয়া মই 3 দিলো কিমান আহিব এটো কিমান হৈ যাব 6 9 - 6 তাৰ মানে 3 3/3 কিমান আহিব 1 হৈছে 3 যেটা দিলো এটো 3 2 3 গুণ 6 9 - 6 তাৰ মানে 3 3/3 কিমান পালো 1 পালো এটো 1 নম্বৰটো কাৰণে তা 2 নম্বৰটোকো মই y in terms of x লিখি লম 2 implies 4x plus 6y equal to কিমান 18 তা 6y is equal to কিমান হ'ব 6y is equal to 18 minus 4x তাৰ মানে y কিমান হ'ব 18 minus 4x divided by কিমান 6 হৈছে এতিয়া আকৌ ইয়াৰ দুটা ভ্যালু লম যাতে আমি গ্ৰাফ বনাব লাগিব ন দুটা আমি ভ্যালু লৈ লম এটো ললো x এটো y প্ৰথমতে আমি x to 0 দিও x to 0 দিলে 18/6 তিনিবাৰ যাব হৈছে নেক্সট এটো x to 3 দিও x to যেটা মই 3 দিম এটো 12 হ'ব 18 minus 12 কিমান আহিব 6 6/6 কিমান আহিব 1 এটা চোৱাচোন আমি এটা গ্ৰাফটো প্লট কৰো আমি একিটা পালো পয়েন্ট কিটা নেক্সট আমি কি কৰিম এই পয়েন্ট কিটা গ্ৰাফত তাৰ মানে আমি যিকিটা আমাৰ সমীকৰণ দিয়া আছে হেতুক আমি তাৰ লেখীয় উপস্থাপন কেনেকুৱা হয় হেতু চেক কৰো এটা বিন্দু কিটা আমাৰ কি আছিল প্ৰথমতে 0 3 3 1 0 3 3 1 আৰু ইটোটো 0 3 3 1 0 है ना 3 0 3 তাৰ পিছৰটো আছে 3 1 3 1 তো চোৱাচোন আমি প্ৰথমটো বহুৱাই পেলাই ইয়াকিটা লগ লগাওঁতে এডাল সৰল ৰেখা পালো এটা সেকেন্ডৰ কাৰণে চাবা কি আছে 0 3 3 1 একেকিটা পইণ্টে হয়নে গতিকে আমি এডালৰ যদি আকৌ এডালৰ ওপৰত একেডালতে থাকিবনে থাকিব সেই কাৰণে তাৰ মানে এই দুইডাল ৰেখাই কি বুজাইছে একেডাল ৰেখাকে বুজাইছে তাৰ মানে ইডাল হিডালৰ ওপৰত কি হৈছে উঠি গৈছে লগ লাগি গৈছে হিহঁত আমি পঢ়িছিলো লাষ্ট ক্লাছত মনত আছে নাই দুডাল সৰল ৰেখা যদি একেখন প্লেনত থাকিব হিহঁত কটাকটি কৰিব পাৰে বা ইডাল হিডালৰ ওপৰত ওভাৰলেপ হ'ব পাৰে বা আৰু এটা কি আছিল হিহঁত সমান্তৰাল হ'ব পাৰে হ'ব এডাল ৰেখাই আমাৰ এডালে আমাৰ এটা কোনকিটা কোন এই সৰল ৰেখাডাল আমি কোনকিটা হেৰি কাৰণে পালো আমাৰ এই দুইটা ইকুৱেশনৰ কাৰণে পালো 1 আৰু 2 কাৰণে কি কৈছে ইহঁতে একেডাল ৰেখাকে
বুজাইছে একেডাল সৰল লেখা এই দুইটা হ'ব নেক্সট কুৱেশ্যনটা কৰো আহা এইটো চোৱা দুটা ৰেলপথ এই সমীকৰণ দুটাৰে প্ৰদৰ্শন কৰা হৈছে এই পৰিস্থিতিটো জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা এইটো আমাক কি দিছে আমাক ইয়াত ইকুৱেশ্যন কিটা দিয়ে দিলে আগতে আমাক ইকুৱেশ্যন কিটা দিয়া নাছিল আমি বনাইছিলো ইয়াত আমাক ইকুৱেশ্যন কিটা দি দিছে এইটো হল প্ৰথমটো x plus 2y minus 4 equal to 0 ইয়াৰ পৰা মই y টো কিহত লিখি লম in terms of x লিখি লম 2y is equal to কিমান হ'ব 4 minus x তাৰ মানে y কিমান হ'ব তাৰ মানে y কিমান হ'ব 4 minus x divided by কিমান 2 4 minus x divided by 2 হল নে এটো হল পিছৰটো 2x plus 4y minus 12 equal to 0 4y equal to 12 minus 2x তাৰ মানে y কিমান হ'ব 12 minus 2x divided by কিমান কিমান আহিব 4 আমি এই দুটা পালো কি সমীকৰণ দুটা in terms of y লিখি লৈছো নেক্সট এতিয়া আমি কি কৰিম ইহতৰ কাৰণে ভ্যালু বিলাক পুট কৰিম x ৰ ভ্যালু পুট কৰিলে y কিমান পাম হৰে এটুক মই 1 নম্বৰ দি থওঁ এটুক 2 নম্বৰ দি থওঁ তে আমি ইয়াৰ সলিউশন কেটামান উলিয়াও 1 implies y is equal to কিমান আছিল 4 minus x by 2 হৈছে এতিয়া যেতিয়া মই ইয়াৰ দুটা ভ্যালু লওঁ x টো যেটা 0 দিম এটো 0 হৈ গল 4 by 2 তাৰ মানে 2 x টো যেটা 2 লম y টো এটো 2 হৈ গলে 4 minus 2 by 2 তাৰ মানে 2 by 2 কিমান আহিব 1 ভাবিব পাৰিছা নে প্ৰথমটো 0 ললো 4 by 2 2 আহিলে 2 ললো 4 minus 2 2 2 by 2 কিমান আহিব 1 হৈছে 2 নম্বৰটো কি আছিল আমাৰ 12 minus 2x divided by 4 হয় না 12 minus 2x divided by 4 y is equal to 12 minus 2x divided by 4 হৈছে এটো এতিয়া আমি দুটা দুটা ভ্যালু লও ইজি অংক গ্ৰাফ কৰি তোমালকে ভালেই পোৱা হয় না নহয় হৈছে এটা x টো যেটা মই 0 দিলো এটো 0 হৈ গল 12 by x টো 0 দিলো 12 by 4 তাৰ মানে কিমান আহিব 3 তাৰ পিছতে আহিল তোমাক যেটা মই এটো 1 দিলো এটো 10 আহি যাব ন নাহিব এটো যদি দিও পিছত কি আছে 12 ৰ আগত 3 4 12 8 x টো যেতিয়া মই 4 দিও x টো 4 দিলে এটো 8 হল হয় না 12 minus 8 কিমান আহিব 12 পৰা 8 গলে 4 8 4 12 4 4 by 4 তাৰ মানে কিমান পালো 1 এটো যদি মই 4 দিও এটো তাৰ 8 হৈ গল 12 minus 8 4 4 by 4 1 তাৰ মানে আমি পালো 0 2 2 1 0 3 4 1 একিটা আমি এতিয়া গ্ৰাফত প্লট কৰিম দেই কি আমাৰ বিন্দু কেটা 0 2 2 1 আৰু 0 3 4 1 হৈছে 0 2 0 2 হৈছে পিছৰটো 2 1 এটো 2 আৰু এখিনি লগে 1 x or 2 y 1 হল এতিয়া এটো আমি জয়েন কৰম হল এটো আহিলে নেক্সট টু চাবা 0 3 4 1 0 3 এখিনি হয়নে 0 3 x 0 y 3 আৰু এটো হ'ব 4 1 x 4 y 1 মানে এখিনি এটা এটো আৰু এটো বিন্দু জয়েন কৰিম আমি
4 1 এইটো বিন্দু হয় না নহয় ঠিক আছে না এইটো পইণ্ট আমি এফালে লিখি দিওঁ পইণ্ট এফালে লিখি লওঁ এইটো আছিলে 0 2 আৰু এইটো কিমান আছিলে 2 1 হৈছে এতিয়া এইকেইটা আমাৰ অলপ দেখিব বেয়া হৈছিলে ন এইটো 4 এইটো 1 এতিয়া আমি এইকেইটা জয়েন কৰোঁ চাবা ইয়াত আমি পালো দুডাল সমান্তৰাল ৰেখা আজিৰ ক্লাছটো ইমানতে শেষ কৰোঁ আজিৰ ক্লাছত আমি কি পঢ়িলো আমি এযোৰ ৰৈখিক সমীকৰণক আমি গ্ৰাফত প্লট কৰিবলৈ শিকিলো নেক্সট ক্লাছত আমি অনুশীলনী 3.1 কৰিম তেতিয়ালৈকে ভালদৰে পঢ়ি থাকিবা ৰিভাইজ কৰিবা আৰু এক্সাম্পল লৈ গ্ৰাফত প্লট কৰিবা সলভ কৰিবলৈ চাবা অসুবিধা হ'লে সুধিবা মোক আকৌ লগ পাম ধন্যবাদ